উপলক্ষে আমাৰ মহিলা মৰ্চা মণ্ডল মহিলা মৰ্চাৰ ফালৰ পৰা আমি লালুক আৰক্ষী থানাত আৰক্ষী অধীক্ষকসকলক বিষয়াসকলক আমি ৰাখি পিন্ধাই তেওঁলোকক হেৰি জনাইছোঁ উলগ জনাইছোঁ আজি সেয়াকে কৈছোঁ আৰু সকলোকে ৰাখি পিন্ধালোঁ আৰু ভাতৃত্বৰ মৰম চেনেৰে তেওঁলোকক আমি আঁকোৱালি লৈছোঁ। আজি যিহেতু ৰাখী পূৰ্ণিমা আমাৰ ভগ্নীসকলৰ বিশেষকৈ আজি এইটো পূৰ্ণিমা এইটো উৎসৱ আমি খুব উলহ-মালহেৰে ভাৰতবৰ্ষত উদযাপন কৰে। সেই তদ্ৰূপ আমাৰ ডিক্ৰং মণ্ডলৰ মহিলা মৰ্চাৰ যিসকল আমাৰ ভগ্নীসকল আছে ভগ্নীসকলে আজি লালুক আৰক্ষী থানাৰ বিষয়াসকলক আৰু চিপাহীসকলকো তেখেতসকলে ৰাখী ৰক্ষা বন্ধন কৰি পেলাই তেখেতসকলে যিহেতু আমাৰ দেশখনক আমাৰ অঞ্চলটোক ৰক্ষা কৰি আছে আমাৰ ভগ্নীসকলে আজি তেখেতসকলক শক্তি প্ৰদান কৰিলে ৰাখীৰ মাধ্যমেৰে এই মাত্ৰ এটা সূতা নহয় তেখেতসকলক শক্তি প্ৰদান কৰিলে যে আপোনালোকে আগুৱাই যাওক আমাৰ সমাজখনক আমাৰ দেশখনক যিহেতু ৰক্ষাৰ দায়িত্ব আপোনালোকৰ ওপৰত আমি আমাৰ সমস্ত আশীৰ্বাদ আপোনালোকক দিছোঁ যে এই ৰাখীডালে আপোনালোককো ৰক্ষা কৰিব আৰু আপোনালোকে আমাৰ দেশখনক আমাৰ সমাজখনক এটা সুস্থ শান্তিৰ পৰিৱেশেৰে আগুৱাই যোৱাত আপোনালোকক ভগৱানে শক্তি দিয়ক সেই কামনাৰে আমাৰ ভগ্নীসকলে আজি তেখেতসকলক ৰক্ষা বন্ধনৰ মাধ্যমেৰে শুভেচ্ছা জ্ঞাপন কৰিলে আৰু আমিও আজি আপোনালোকে আহি আমাক যি উৎসাহ উদ্দীপনা আগবঢ়ালে আমাৰ মহিলাসকলক আমি আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি নথৈ আনন্দিত হৈছোঁ যে আমাৰ মহিলা ভগ্নীসকলে আজি আপোনালোককো ৰক্ষা বন্ধনৰ মাধ্যমেৰে আপোনালোককো উৎসাহ উদ্দীপনা দিয়াৰ আৰু সমাজৰ আপোনালোকে যিবিলাক খবৰ ৰাইজৰ মাজত প্ৰচাৰ কৰে আপোনালোকৰো শক্তি দিয়ক বুলি আমাৰ মহিলাসকলে আমাৰ মহিলা ভগ্নীসকলে আপোনালোককো সেই ৰক্ষা বন্ধনৰ মাধ্যমেৰে আপোনালোকক সাহস দিয়ক বুলি আপোনালোকক আশীৰ্বাদ যাচিলে। ধন্যবাদ।